আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত হাফ ইয়াৰলি বা দ্বিতীয় গোট পৰীক্ষা কিছুমান বিদ্যালয়ত তৃতীয় গোট পৰীক্ষা হিচাপে হয় আৰু কিছুমান বিদ্যালয়ত বছৰেকীয়া পৰীক্ষা হয়। যদি 100 নম্বৰ কিছুমান স্কুলত থাকে, কিছুমান 50 নম্বৰ থাকে। ইয়াত বাৰু কোনো কথা নাথাকে, যিমান হ'লেও তোমালোকে কৰিব পাৰিবা। জাষ্ট তোমালোকে কেনে ধৰণৰ প্ৰশ্ন আহে তোমালোকে গম পাবা, সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ প্ৰশ্নখন। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিসকলৰ 50 নম্বৰ থাকে তেওঁলোকৰ 2 ঘণ্টা সময় থাকিব আৰু যিসকলে 100 নম্বৰ থাকে তোমালোকৰ 3 ঘণ্টা সময় থাকিব। ঠিক আছে, আজি অসমীয়াখন আলোচনা কৰিছোঁ, বাকীকেইখনো মই তোমালোকৰ লগত নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে পাই যাবা। আৰু লগতে তোমালোকক জনাব বিচাৰোঁ যে এটা 8ত NMS পৰীক্ষা হয়, বহুতে নাজানে, সেইকাৰণে মই কৈ দিছোঁ। কাৰণ সকলোৱে এই সুবিধাটো লাভ কৰক। NMS পৰীক্ষা এটা হয়, যিসকলে কৰিছে তেওঁলোকে গম পায়, যিসকলে কোৱা নাই তোমালোকে চাবা, বিদ্যালয়ত সুধিবা বা CSP চেণ্টাৰত কম্পিউটাৰ দোকানত সুধিলে ক'ব তোমালোকক। এই পৰীক্ষাটোত যদি এজন ষ্টুডেণ্টে অৰ্থাৎ এইটো অকল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পাৰে, সেইকাৰণে সুবিধা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলোৱে কৰাটো মই বিচাৰোঁ। কাৰণ এইটো পৰীক্ষাত পাছ কৰিলে 12,000 টকা লাভ কৰিব পাৰি। পৰীক্ষাটো ইমান কঠিন নহয়, মই ইয়াৰ বিষয়ে কোচিং লৈ আছোঁ। তোমালোকেও কোচিংটো ল'ব পাৰিবা। মাত্ৰ 200 টকাত এখন ইবুকো লাভ কৰিব পাৰে, কোচিঙো লাভ কৰিব পাৰিবা। তোমালোকে পাছ কৰাৰ মই যিমান পাৰোঁ চেষ্টা কৰিম। তোমালোকক যিমানবিলাক টপিক আছে সকলো মই বুজাই দি আছোঁ লাইভ ক্লাছৰ জৰিয়তে। তোমালোকে ল'ব পাৰিবা আৰু অনলাইনটো কৰিবা। ঠিক আছে, কোচিংটো যদি নলওঁ কথা নাই, কিন্তু অনলাইনটো কৰিবা, তোমালোকে পইচাটো লাভ কৰিব পাৰে। 4 বছৰ 48,000 টকা লাভ কৰিব পাৰিবা, বছৰ 12,000 টকাকে। গতিকে আমাৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰণে সুবিধা হ'ব। ঠিক আছে, এতিয়া তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে প্ৰশ্নখিনিহে মই আলোচনা কৰিম আজি। এনচাৰবিলাক মই নকওঁ, কিয় নকওঁ, নেক্সট ক্লাছত তোমালোকক এনচাৰবিলাক কৈ দিম, যদি তোমালোকে কমেণ্ট কৰা যে এনচাৰবিলাক লাগে বুলি। আৰু যিসকলে অনলাইন টিউচনত জইন হ'ব বিচাৰে, মানে NMS পৰীক্ষাটোৰ কাৰণে যদি পাছ কৰিব বিচাৰে, তেতিয়াহ'লে তলত নাম্বাৰ যিটো দেখা পাইছে তোমালোকে, সেই নাম্বাৰতে SMS কৰিবা, মই NMS পৰীক্ষা দিম বুলি। ঠিক আছে, মোৰ মতে তোমালোকে কোচিংটো লোৱাটো ভাল। মাত্ৰ 200 টকা কমকৈ লোৱা হৈছে, যাতে সকলো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হয়। 200 টকাৰ তলত আৰু ল'ব নোৱাৰি, কাৰণ এখন ইবুকো দিয়া হয়। 200 টকা তোমালোকে যাব, কিন্তু তোমালোকে পৰীক্ষাটো পাছ কৰিলে বছৰত 12,000 টকাকে 4 বছৰ 48,000 টকা লাভ কৰিব পাৰিবা। ঠিক আছে, নিজৰ ওপৰত যদি কনফিডেন্স আছে তেতিয়াহ'লে পাছ কৰিবই পাৰিবা, আৰু মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিম। ঠিক আছে, বহু বছৰৰ পৰা মই ইয়াৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আছোঁ বা ক্লাছবিলাক কৰি আছোঁ। 1 নম্বৰ প্ৰশ্নটো আছিল, জাগা জননীৰ সন্তান কবিতাটোৰ মুখস্থ লিখি কবিজনৰ চমু পৰিচয় দিয়া। ইয়াত 8 নম্বৰ থাকিব কবিতাটি মুখস্থ লিখোতে, আৰু 2 নম্বৰ থাকিব তোমালোক কবিৰ পৰিচয়। টোটেল 10 নম্বৰ থাকিব। অতি চমু উত্তৰ দিয়া যিকোনো 5টা থাকিব। জাগা জননীৰ সন্তান কবিতাটোৰ জননীক সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল? হৰিৰ প্ৰতি প্ৰহ্লাদৰ ভক্তি কেনেকুৱা হৈছিল? কিমান পাৰা তোমালোকে কৰি চাবাচোন, এনচাৰবিলাক কিমান কৰিব পাৰিলা, কিমান প্ৰস্তুত হৈছে তোমালোকে বছৰেকীয়া পৰীক্ষাৰ কাৰণে। 2001 চনত কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? বিজ্ঞানৰ শিক্ষাৰ পৰা কি জনা যায়? বিস্তৃত শব্দটো অৰ্থ লিখা। চমু উত্তৰ লিখা যিকোনো 5টা। বামনই শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কি আপত্তি কৰিছিল? আত্মসহায়ক গোটৰ দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেধৰণৰ সহায় কৰে? প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা। প্ৰহ্লাদে গুৰুদেৱৰ বুজনি কিয় মানি লোৱা নাছিল? শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে? নাৰী সবলীকৰণ 2খন আঁচনিৰ নাম লিখা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিৰলে বজাই বিনা কোন কবি বা কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ভাৱ বহলাই লিখা যিকোনো এটা 3 নম্বৰ থাকিব। বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল ৰাইজে নখ জোকাৰে নয় বয়। বিপৰীত শব্দ লিখা যিকোনো 2টা। নবীন ধ্বংস প্ৰেম। সন্ধি ভাঙা আৰু জোৰা লগোৱা যিকোনো 2টা। উদ্যোগচাৰণ পৰাধীন। সহযোগ অৱলম্বন মহাত্মা। জোৰা লগাব দিছে কিছুমান আৰু কিছুমান ভাঙিব দিছে। তোমালোকে গমে পাইছা কোনটো জোৰাব লাগিব কোনটো ভাঙিব লাগে। বাক্য ৰচনা কৰা আহিছে যিকোনো 3টা। চুকে কোণে ৰীতি নীতি চালে চকুৰোৱা আকাশ পাতাল। তলৰ শব্দবোৰ প্ৰত্যয় ভাঙি দেখুওৱা যিকোনো 3টা। ৰান্ধনী দয়ালু পনীয়া ধৰুৱা। সমাস কাক বোলে? তলত দিয়া শব্দকেইটাৰ সমাস ভাঙি সমাসৰ নাম লিখা। ত্ৰিভুৱন গৰ্ভ গম্ভীৰ পৰ্বত গম্ভীৰ। চমু টকা লিখা যিকোনো 2টা। বৰগীত ইণ্টাৰনেট আত্মসহায়ক গোট। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা, মই ইয়াত কৈ দিছোঁ NMS পৰীক্ষাৰ কাৰণে মাত্ৰ 200 টকাত ইবুকৰ লগতে ক্লাছসমূহ যোগাযোগ 9394628219 এই নম্বৰটোত SMS কৰিলে তোমালোকে পাই যাবা। 100% পাছ কৰাৰ প্ৰতিশ্ৰুতি মই যিমান দিওঁ তোমালোকে চালে 100% পাছ কৰিবই পাৰিবা, চিন্তা কৰিবলৈ কোনো কথাই নাথাকে। সপ্তাহত একোটাকৈ পৰীক্ষা পতা হ'ব, যাতে তোমালোকে কিমান পালা, তোমালোকে কিমান নম্বৰ কিমান আগবাঢ়ি আছে সেইটো যাব লাগে। 5 বছৰৰ প্ৰশ্ন MAT আৰু SAT পেপাৰ সমাধান কৰা হ'ব। ক্লাছবিলাক লাইভ হ'ব, য'ত নোৱাৰাটো সুধিব পাৰিবা। এইখিনি তোমালোকে জানিবা, তোমালোকে হোৱাটছএপত SMS কৰা। ঠিক আছে, নেক্সট এটা ক্লাছত লগ পাম, নেক্সট এখন প্ৰশ্ন আলোচনা কৰিম আৰু এনচাৰবিলাকো দিব চেষ্টা কৰিম। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই, আজিলৈকে।